যেতিয়া তেখেতৰ বয়স লাহে লাহে 20ৰ পৰা 25 বছৰ বয়স হয়, তেতিয়া তেখেতে এনেকুৱা তেখেতৰ আখলাক, এনেকুৱা তেখেতৰ চৰিত্ৰ, এনেকুৱা তেখেতৰ অমায়িক চৰিত্ৰ মক্কাত হৈছিল যে সেই সময়ত সকলো লোকেই, মক্কাৰ সকলো লোকেই, লাগিলে তেওঁ কুৰেশ বংশৰ হওক আৰু কুৰেশ বংশৰ নহওক, সকলোৱে তেওঁক সাদিক আৰু আমিন বুলি মাতিছিল। তেওঁৰ লকব আছিল, তেওঁৰ উপাধি আছিল সাদিক আৰু আমিন। সাদিক শব্দটোৰ অৰ্থ হৈছে সত্যবাদী। সত্যবাদী কাক কয়? সাদিক কাক কয়? সত্যবাদী কাক কয়? যিজন মানুহে কোনোদিন কেতিয়াও মিছা কথা কোৱা নাই, সেইজন মানুহক সত্যবাদী কোৱা হয়। মক্কাৰ কিমান ডাঙৰ ডাঙৰ চৰ্দাৰ আছিল, কিমান ডাঙৰ ডাঙৰ শেঠ আছিল, কিমান ডাঙৰ ডাঙৰ কবি আছিল, কিমান ডাঙৰ ডাঙৰ সাহিত্যিক আছিল। সেই সময়ত মক্কাক সাহিত্যৰ জগতৰ এখন ডাঙৰ চহৰ বুলি কোৱা হৈছিল, সাহিত্যৰ এখন ৰাজধানী বুলি কোৱা হৈছিল মক্কা। সেইকাৰণে বোলে তাতে কোৱা হৈছে ইমৰুল কাইছ নামৰ এজন ডাঙৰ শ্বাইৰ আছিল, আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জন্মৰ আগতে আছিল সেই ইমৰুল কাইছ। আজি আমি এৰাবিকত আমি MA কৰিছোঁ, এৰাবিকত গোটেই বস্তুটো চৰ্চা ইমৰুল কাইছ আৰু তেওঁৰ লগৰ যিবিলাক সাহিত্যৰ চৰ্চাকাৰী শ্বাইৰ আছিল, কবি আছিল, তেওঁলোকৰ ওপৰত ৰিচাৰ্চ হয়। এই এৰাবিকত MA যিসকলে কৰে তেওঁলোকে গম পায় যে আৰবত সেই সময়ত আৰবীৰ যিটো মকাম, আৰবীৰ যিটো ষ্টেণ্ডাৰ্ড কেনেকুৱা আছিল সেই সময়ত, যাৰ কাৰণে কোৰাণ নাজিল হ'ল আৰু শেষত সকলো মানুহে কোৰাণৰ ফালে ৰুজু কৰিব লগা হ'ল যে কোৰাণখন এনেকুৱা এখন কিতাপ আহিছে, আমি যিমান কবিতা ৰচনা কৰিছোঁ সকলো কবিতাক ফেইল কৰি দিছে কোৰাণ পাকে। সুবহানাল্লাহ কওক। সেই সময়ত সাহিত্যৰ এটা ইমান ডাঙৰ এটা মৰ্কজ আছিল, এটা তাতে ৰাজধানী আছিল মক্কা। ডাঙৰ ডাঙৰ কবিসকল মক্কাত পয়দা হৈছিল, আৰু যদি কোনোবা কবি নহয় মক্কাত তেওঁৰ কোনো দামী নাছিল। কিন্তু আল্লাহৰ কি হিকমত চাব, আমাৰ নবী হজৰতে মুহাম্মদে মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কোনোদিন পঢ়া লিখা কৰিবলৈ সুবিধাই পোৱা নাই। উম্মি বুলি যাক কোৱা হয়, কোনোদিন তেওঁ স্কুলত যাব পৰা নাই, কোনোদিন তেওঁ কোনো পণ্ডিতৰ ওচৰত, কোনো শ্বাইৰৰ ওচৰত লেখা পঢ়া কৰিবলৈ সুবিধা পোৱা নাই। কিয়? তাৰ হিকমতটো কি? তাৰ হিকমতটো হ'ল কিতাপত লিখিছে, সিৰতুন নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামত লিখিছে যে আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত যে ইমান ডাঙৰ এখন সাহিত্যৰ এখন বহুত ডাঙৰ কিতাপ যে অৱতীৰ্ণ কৰা হ'ব, পিছত যাতে কোনো মানুহেই এইটো দাবী কৰিব নোৱাৰে যে মুহাম্মদটো এজন বহুত ডাঙৰ কবি, মুহাম্মদটো এজন বহুত ডাঙৰ আৰবিক সাহিত্যিক, গতিকে তেওঁ নিজে লিখিছে এইখন কিতাপ, আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ কৰা, আল্লাহৰ তৰফৰ পৰা নাজিল কৰা কিতাপ নহয় বুলি যাতে কোনো দাবী কৰিব নোৱাৰে। সেইকাৰণে আল্লাহ তাবাৰক ওয়া তাআলাই আমাৰ নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সৰুৰ পৰা উম্মি বনাই ৰাখিছে। বুজি পালে কথাটো? উম্মি বনাই ৰাখিছিলে, এইটো হৈছে হিকমত। আজি সেইকাৰণে কোনো মানুহে দাবী কৰিব নোৱাৰে যে কোৰাণখন মুহাম্মদে লিখা কিতাপ। মুহাম্মদে লিখিবই নাজানে, মুহাম্মদে পঢ়িবই নাজানে। মুহাম্মদক আল্লাহ যি শিক্ষা দান কৰিছে, মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আল্লাহ যি ওহী দান কৰিছে, মা ইয়ান্তিকু আনিল হাৱা ইন হুৱা ইল্লা ওয়াহয়ুন ইউহা। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজে কোনো কথাই নকয়। আল্লাহ কোৰাণত কৈ আছে যে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মুহাম্মদে মা ইয়ান্তিকু আনিল হাৱা, তেওঁ নিজৰ মনৰ পৰা একো কথা নকয়, ইন হুৱা ইল্লা ওয়াহয়ুন ইউহা, সেইটো ওহী হয় যিটো তেওঁৰ ওপৰত ওহী কৰা হয়। গতিকে সেই নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাদিক আৰু আমিন বুলি কোৱা হৈছিল। আমিন মানে আমানতদাৰ। আমানতদাৰ কাক কোৱা হয়? যাৰ ওচৰত আমানত ৰখা হয়, যাৰ ওচৰত মানুহৰ সম্পত্তি ৰখা হয়, মানুহৰ ছেক্ৰেট ৰখা হয়, আৰু সেই ছেক্ৰেটৰ ওপৰত তেওঁ কোনো ধৰণৰ খেয়ানত নকৰে। মই কাৰোবাক কিবা ছেক্ৰেট কথা এটা কৈছোঁ, বাবা এইটো চাবি দেই, কাৰো ওচৰত নকবি, কিন্তু এই কথাটো হজম কৰি দিব পৰা যাৰ শক্তি আছে তেওঁক আমিন বুলি কোৱা হয়, আমানতদাৰ বুলি কোৱা হয়। কিন্তু আজি আমি মুছলমান কম হৈ পেলাই আজি আমাৰ মাজত সেইবিলাক গুণ আৰু সেইবিলাক সিফত আমাৰ মাজত নাইকিয়া হৈ গ'ল। মোক কোনোবাই এটা কিবা ছেক্ৰেট কৈছে, কাৰোবাৰ কথা এটা মোক আজি গোপন কথা এটা কৈছে, মোৰ এই কথাটো যেতিয়ালৈকে বেলেগ এজনক কম মোৰ হজমেই নহয়। এনেকুৱা মুছলমান আজি আমাৰ। কিন্তু আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কেনেকুৱা আমিন আৰু আমানতদাৰ আছিল চাওঁ। সেই সময়ত মক্কাত বহুত ডাঙৰ ডাঙৰ ছেইথ আৰু এক্সপৰ্টাৰ বিজনেছমেনসকল আছিল। হযৰত খাদিজাতুল কুবৰা ৰাদিয়াল্লাহু তাআলা আনহা বহুত ডাঙৰ এক্সপৰ্টাৰ আছিল, বহুত ডাঙৰ ছেইথ আছিল, বহুত ডাঙৰ বিজনেছমেন আছিল। খাদিজাতুল কুবৰা নাম শুনিছে? খাদিজাতুল কুবৰা কোন আছিল? কোন আছিল জানে? নাজানে? খাদিজাতুল কুবৰা রাদিয়াল্লাহু তাআলা আনহা আমার নবী হযরতে মুহাম্মদে মুস্তাফা সাল্লাল্লাহু আলাইহি সাল্লামৰ সৰ্বপ্ৰথম গৰাকী পত্নী আছিল খাদিজাতুল কুবৰা রাদিয়াল্লাহু তাআলা আনহা। কিন্তু তেওঁ প্ৰথমতে কি আছিল? তেওঁ এগৰাকী এক্সপৰ্টাৰ বিজনেছমেন আছিল, বহুত ডাঙৰ ছেইট মাৰ্চেণ্ট আমি যাক কওঁ, যাক আমি মাৰ্চেণ্ট বুলি কওঁ, বহুত ডাঙৰ বিজনেছমেন, যিটো আমি তছৱুৰ কৰিব নোৱাৰোঁ আজি, ইমান ডাঙৰ বিজনেছমেন আছিল। কিন্তু তেওঁ আছিল বিধৱা, 2 বাৰৰ বিধৱা।
আবু জেহেল, উতবা, শাইবা, উমাইয়া ইবনে খালফ, ইমান ডাঙৰ ডাঙৰ বিজনেছমেনবিলাক আছিল। কিন্তু তেওঁলোক আছিল সেই সময়ত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰশংসা কৰিছিল, কিন্তু যেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত যেতিয়া ইছলাম আহিল, ওহী নাজিল কৰা হ'ল, নবী বুলি তেখেতক স্বীকৃতি দিয়া হ'ল, তেতিয়া কিন্তু তেওঁৰ ওপৰত দুশ্মন হৈ গ'ল। তাৰ কাৰণ আছে, তাৰ কাৰণো মই ক'ম। তো সেই সময়ত তেখেতক আমিন আৰু সাদিক বুলি কিয় কৈছিল? যে সেই সময়ত ডাঙৰ ডাঙৰ মাৰ্চেণ্ট যদিও আছিল, কিন্তু কোনো ধৰণৰ বেংক সেই সময়ত নাছিল। আজিৰ নিচিনা ষ্টেট বেংক অফ ইণ্ডিয়া, আজিৰ নিচিনা ৱৰ্ল্ড বেংক অফ আমেৰিকা, আজিৰ নিচিনা বোলে চেণ্ট্ৰেল বেংক অফ আমেৰিকা, এনেকুৱা কোনো বেংক নাছিল। সেই সময়ত বেংক আছিল মক্কাত, চেণ্ট্ৰেল বেংক অফ মক্কা, মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। আমি যদি বেংকত টকা পইচা থওঁ, কি হ'ব? যেতিয়াই আমি বিচাৰোঁ তেতিয়া টকা পইচাটো আমি পাই যাওঁ। সেইটো আমানতদাৰ বুলি কোৱা হয়। বেংকক আমিন বুলি কোৱা হয়। বেংক জিম্মেদাৰ। আমি যেতিয়াই টকা পইচা বেংকত জমা থওঁ, আমি যেতিয়াই প্ৰয়োজন হয় টকাখিনি আমাক বেংকে ঘূৰাই দিবৰ কাৰণে দায়বদ্ধ। আমাৰ টকাত লিখা আছে, মে ধাৰক কো 100 रुपये আদা কৰনে কা বচন দেতা হওঁ। গভৰ্ণৰে সহি কৰে নে নাই? টকাতটো সেইটোৱে থাকে। গতিকে বেংক সেইটোৰ আমিন বা আমানতদাৰ। আমাৰ নবী হজৰতে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সেই সময়ত আমিন আছিল। আমিন কোৱা হয় যেতিয়াই যিটো বস্তু মোক জমা থোৱা হয়, মই সেই আমানতটো যেতিয়াই যোনে বিচাৰিব তাক হুবহু লুটাই দিয়াৰ নাম হৈছে আমিন বা আমানতদাৰ। বহুত ডাঙৰ ডাঙৰ এক্সপৰ্টাৰসকলে নিজৰ ধন টকা পইচা আমাৰ নবী হজৰতে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সেই সময়ত কিন্তু নবী হোৱা নাছিল, মাত্ৰ 25 বছৰ বয়স হৈছিল। সফল ডেকা, এজন সফল ডেকা আছিল। সেই সময়ত তেখেতৰ ওচৰত সকলো ধন সম্পত্তিবিলাক তেখেতৰ ওচৰত থোৱা হৈছিল। তো যেতিয়াই ইচ্ছা তেতিয়াই লৈ যাব পাৰিছিল, সেইটো আমানতদাৰ। তো সাদিক বুলি কোৱা হৈছিল সত্যবাদী। তো সত্যবাদী এজনক যেতিয়াই যি কথা কোৱা হয় গোপন কথা, আমানতদাৰ হিচাপে তেওঁ ৰাখিছিল, আৰু কোনোদিন কেতিয়াও তেওঁ মিছা কথা কোৱা নাছিল। এইটোক আমিন আৰু সাদিক বুলি কোৱা হয়। ইয়াৰ দ্বাৰা আমি এটা শিক্ষা লাভ কৰিব পাৰোঁ যে আমাৰ নবী যে আমিন আৰু সাদিক, আমি আমাৰ জীৱনত এই আমিন আৰু সাদিক লকবটো পাবৰ কাৰণে আমি চেষ্টা কৰিব লাগেনে নাই? লাগেনে নাই? লাগেনে নাই? আমি এজন যুৱক হিচাপে, ইয়াত যিমান যুৱকসকল আছে সকলোৱে শুনিব, যিমান যুৱতী আছে সকলোৱে শুনিব, আমি আমাৰ জীৱনত যুৱক অৱস্থাত আমি এই সিফত, যি সিফত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ, আমি যাক নবী বুলি গৌৰৱ কৰোঁ, আমাৰ নবী হজৰতে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এই আমিন আৰু সাদিক যিটো সিফত আছে, যিটো গুণ আছে, তেখেতৰ এই গুণটো আমাৰ মাজত আমি সৃষ্টি কৰিব পাৰিব লাগিব। তেতিয়াহে আমি তেখেতৰ এই নবুৱতৰ যিটো হক, এই হকটো আমি আদায় কৰিব পাৰিম। ইনশাআল্লাহ আমি চেষ্টা কৰিম, ইনশাআল্লাহ কচৰে। তাৰপিছত যেতিয়া এই তেখেতৰ আমিন আৰু সাদিক খুবফালে চৰ্চা হৈ আছিল, তেতিয়া মই ক'লোৱেই সেই সময়ত বাইতুল্লাহৰ পুনৰ নিৰ্মাণৰ কাম চলি আছিল। বাইতুল্লাহৰ পুনৰ নিৰ্মাণৰ কাম চলি আছিল। তো বাইতুল্লাহ সেই সময়ত বহুত ডাঙৰ গৃহযুদ্ধ এটা আৰম্ভ হৈছিল। কিহৰ কাৰণে? যে বাইতুল্লাহ শ্বৰীফ যে নিৰ্মাণৰ কাম চলি আছে, এই যে আজিৰ হজৰে আসৱাদটো যে আছে, দেখিছেনে? হজৰে আসৱাদ, যিসকলে হজত গৈছে তেওঁলোকে নিশ্চয় দেখিছে হজৰে আসৱাদ, য'ত গৈ চুমা খাব লাগে। এই হজৰে আসৱাদটো য'ত স্থাপন কৰা হৈছে, সেই ঠাইত স্থাপন কৰিবৰ কাৰণে যেতিয়া সময় আহিল, তেতিয়া প্ৰত্যেকটো কবিলা, প্ৰত্যেকটো বংশ, প্ৰত্যেকটো পৰিয়ালৰ, প্ৰত্যেকটো বংশৰ মানুহে আশা কৰিছিল যে এই হজৰে আসৱাদটো ধৰি পেলাই জাগাত স্থাপন কৰাৰ যিটো সন্মান, এই সন্মানটো আমাৰ কৌমে পাব লাগে, আমাৰ বংশই পাব লাগে। এইটোক লৈ পেলাই এটা ডাঙৰ গৃহযুদ্ধৰ সূচনা হ'ল। এটা দলৰ বিৰুদ্ধে এটা দলে খোলা তলোৱাৰ মৈদানত লৈ আহি গ'ল, নাই মই বোলে শ্ৰেষ্ঠ, গতিকে এইটো সন্মান মই পাব লাগে, আমাৰ খানদানে পাব লাগে। আৰম্ভ হৈছিলে এই গৃহযুদ্ধ। তাৰপিছত বহুত ডাঙৰ ডাঙৰ নেতাসকল আহি তাত ফয়চলা হ'ল যে এনেকৈ নহ'ব, আমি আজি ৰাতিটো আমি অপেক্ষা কৰোঁ, অহাকালি ৰাতিপুৱা এই ঠাইত সবতকৈ প্ৰথমতে এই ঠাইত যাক মানুহে দেখা পাব, সেইজনে যিটো ফয়চলা কৰিব, সেই ফয়চলা মতেই এই হজৰে আসৱাদটো স্থাপন কৰা হ'ব। তো আল্লাহৰ হুকুম চাওক, আল্লাহৰ কুদৰত চাওক। পিছদিনাখন আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কিন্তু সেই মিটিঙত উপস্থিত নাছিল। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সেই বিষয়টো নাজানেই যে এনেকুৱা এটা ফয়চলা হৈছে। পিছদিনাখন সেই বাইতুল্লাহ সবতকৈ প্ৰথমত যিজন মানুহ গ'ল, সেইজন মানুহৰ নাম আছিল হজৰতে মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। সকলো চৰ্দাৰ বহিল, কৈছে হয় এতিয়া এই মুহাম্মদে সাদিক আৰু আমিন বুলি যাক জানো আমি,
আখলাক চৰিত্ৰ সকলোতকৈ ভাল যিজন ব্যক্তি, যিজন যুৱকক আমি সকলোৱে ভাল পাওঁ, এই যুৱকজনে যি ফয়চলা কৰিব এই ফয়চলা মতে আমি সকলোৱে ৰাজি থাকিম ইনশাআল্লাহ। তাৰপিছত আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফয়চলা কি কৰিলে যে এখন চাদৰ পাৰক, এখন चादर बिछाओ, यहाँ एक चादर बिछाया जाए, इस चादर में हजर अस्वद को रखा जाए। हजर अस्वद को जब रखा गया तब सारे कौम को, सारे उम्मत को, सारे ख़ानदान के सारे सरदारों को कहा कि इस चादर को आप पकड़िए। चादर को सब ने पकड़कर उठाया और हजर अस्वद के जगह में अपने हाथ से, हमारे नबी सल्लल्लाहु अलैहि वसल्लम ने अपने हाथ से इस हजर अस्वद को अपने जगह में इंस्टॉल कर दिया, स्थापन कर दिया। इस फैसला पर सब राज़ी हो गए। इतने बड़े खाना जंगी को तोड़कर, खाना जंगी को ख़त्म करके एक मुसावात पैदा कर दिया, शांति पैदा कर दिया, अमन कायम कर दिया। इसका नाम कौन था? हज़रत मुहम्मद मुस्तफ़ा सल्लल्लाहु अलैहि वसल्लम। এই যে এজন বিশ্বৰ নেতা হ'বলৈ গৈ আছে, এইটো আল্লাহ দেখুৱাই আছে ঝলক যে নেতা হ'বলৈ হ'লে কেনেধৰণৰ ফয়চলা কৰিব লাগে, কেনেধৰণৰ সিদ্ধান্ত ল'ব লাগে। সকলো উম্মত, সকলো বিৰোধী উম্মত, সকলো বিৰোধীসকলক একগোট কৰি পেলাই এটা কাম কৰাৰ যিটো ফয়চলা, এই ফয়চলা যিটো দেখুৱাইছিল, যিটো আদৰ্শ দেখুৱাইছিল, এই আদৰ্শ আমাৰ নবী হজৰতে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এই আদৰ্শক আমি লৈ পেলাই আমি কাম কাজবিলাক যদি আগুৱাই যাওঁ, তেতিয়াহ'লে নিশ্চয় আমি আমাৰ মাজত এখতলাফবিলাক, আমাৰ মাজৰ পৰা যিবিলাক মতানৈক্য আছে, আমাৰ মাজৰ পৰা যি ভুল বুজাবুজি আছে, এই ভুল বুজাবুজিবিলাক মিলাই আমি আঁতৰাব পাৰিম ইনশাআল্লাহ। আমি কাৰোৰ প্ৰতি বেয়া ভাৱ ৰাখিব নালাগিব, আমি কাৰোৰ প্ৰতি বিদ্বেষ ভাৱ ৰাখিব নালাগিব, আমি কাৰোৰ প্ৰতি হিংসা ভাৱ ৰাখিব নালাগিব। আমাৰ নবী হজৰতে মুহাম্মদ মুস্তফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈ গৈছে, লা তাহাসাদু ওয়ালা তাবাগাজু ওয়ালা তাদাবাৰু ওয়াকুনু ইবাদাল্লাহি ইখৱানা। তোমালোকে কোনো কাৰোৰ প্ৰতি পৰস্পৰ হিংসা নকৰিবা, তুমি কাৰোৰ প্ৰতি বিদ্বেষ নাৰাখিবা, তুমি কাৰোৰ প্ৰতি পৰস্পৰ তোমালোকে দুশ্মনী নাৰাখিবা, শত্ৰুতা পোষণ নকৰিবা। ওয়ালা তাদাবাৰু, কাৰোৰ প্ৰতি তোমালোকে পিঠি নিদিবা। তোমালোকে এজনে আনজনৰ দুখত খবৰ ল'বা। কোনোবা এজন বেমাৰ পৰি আছে তাৰ খবৰ ল'বা, কোনোবা এজন বিপদত পৰিছে তাৰ খবৰ ল'বা। তেওঁ লাগিলে হিন্দু হওক, তেওঁ লাগিলে মুছলমান হওক, তেওঁ লাগিলে জৈন হওক, তেওঁ লাগিলে খ্ৰীষ্টান হওক, যিকোনো ধৰ্মৰ মানুহে হওক, মানুহৰ সুখ দুখত খবৰ ল'বলৈ আমাৰ নবী হজৰতে মুহাম্মদ মুস্তফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাক আদৰ্শ দেখুৱাই থৈ গৈছে। তেওঁ অমুক ধৰ্মৰ মানুহ হ'ল বুলি তেওঁ কি মানুহ নহয় নেকি? আমি যদি এই আখলাকটো আমি নেদেখুৱাওঁ, আমাৰ এই আখলাকটো আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আখলাক, আমাৰ নবী হজৰতে মুহাম্মদ মুস্তফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আখলাক, এই আখলাক চৰিত্ৰৰ দ্বাৰা ইছলাম কিন্তু আমাৰ মাজলৈকে পাইছে। এই আখলাক চৰিত্ৰৰ দ্বাৰা আমি মানুহক ইমপ্ৰেছ কৰিব লাগিব, আমি মানুহক আকৰ্ষিত কৰিব লাগিব। আমি আখলাক চৰিত্ৰৰ দ্বাৰাই আমি কিন্তু মানুহক আমাৰ মাজলৈ আমি আকৰ্ষিত কৰিব পাৰিম। কিন্তু আমাৰ আখলাক চৰিত্ৰ যদি বেয়া হয়, আমাৰ আখলাক চৰিত্ৰ যদি আমাক মানুহে বেয়া পায়, এই অৱস্থা যদি আমাৰ হয়, তেনেহ'লে আমি সেই নবীৰ উম্মত বুলি কোৱাৰ কোনো আমাৰ যোগ্যতা নাথাকিব, আমাৰ সেই দাবী কিন্তু কোনো ভেলু নাথাকিব, ভেলুলেছ এটা দাবী।